আজি আমি কি কৰিম যে আজি আমি দশম শ্ৰেণীৰ যে চেপ্টাৰ নাম্বাৰ 2 এক্সাৰসাইজ 2.2 কৰিম। তাৰ আগতে আমালোকক পঢ়িব লাগিব যে ৰিলেশ্যন বিটুইন জিৰ'ছ এণ্ড কোফিচিয়েণ্ট। কি কৰিব লাগিব যে ৰিলেশ্যন বিটুইন জিৰ'ছ মানে কি শূন্য আৰু কোফিচিয়েণ্টৰ মাজত কেনেদৰে সম্পৰ্ক উলিয়াই এই সম্পৰ্কবিলাক আমালোকে ভালদৰে জানিব লাগিব। তাৰপিছতে আমালোকে এইবিলাক কি কৰিব পাৰিম সলভ কৰিব পাৰিম। বুজি পাইছে তোমালোকে? এতিয়া দেখা কি হ'ব যে যে কি উলিয়াব লাগে আমাক ৰিলেশ্যন বিটুইন জিৰ'ছ এণ্ড কোফিচিয়েণ্ট। তোমালোকে ক্লাছ 9ত যে এটা পলিনমিয়েল ইকুৱেশ্যন যদি দিয়া থাকে তাৰ কেনেকৈ জিৰ' উলিয়াব লাগে এইটো তোমালোকে নিশ্চয় পাইছা। যেনে ধৰা মই তোমালোকক প্ৰথমে এটা যে কৈছো ক্লাছ 9ত ধৰা পি অফ এক্স এটা ধৰা বহুপদ আছিল, যে এটা পলিনমিয়েল ইকুৱেশ্যন আছিল যিটো ধৰা আছিল কি 2x প্লাছ 3। হ্যাঁ, তাত এইটো এটা যদি পলিনমিয়েল ইকুৱেশ্যন হয়, এই পলিনমিয়েল ইকুৱেশ্যনটোৰ যেতিয়া আমালোকে জিৰ' উলিয়াবলৈ যাওঁ তাত কি ধৰিম যে এক্সৰ এনে এটা ভেলু হ'ব লাগিব যিটো ভেলুৱে আমালোকক ইয়াত বহোৱাৰ পিছত পলিনমিয়েল ইকুৱেশ্যনটোত বহোৱাৰ পিছত জিৰ' আহে। তেনে ক্ষেত্ৰত আমালোকে কি বুলি ধৰিছিলো, যেতিয়া আমালোকক শূন্য উলিয়াব লাগে বহুপদৰ বা যে পলিনমিয়েল ইকুৱেশ্যনটোৰ জিৰ' উলিয়াব লাগে তেতিয়া আমালোকে কি কৰিছিলো এই পি অফ এক্স ইকুৱেল টু কি ধৰিছিলো জিৰ' ধৰিছিলো। তাত জিৰ' ধৰাৰ পিছত আমালোকে কি কৰিছিলো যদি পি অফ এক্স ইকুৱেল টু যদি জিৰ' হয় তাত ইয়াৰ পৰা আমালোকে কি লিখিব পাৰিম 2 of x plus 3 equal to 0। তাত তেন্তে আমালোকে ইয়াৰ পৰা যদি x ৰ মান উলিয়াও 2x plus 3 equal to যদি 0, ইয়াৰ পৰা যদি আমালোকে x ৰ মান উলিয়াও 2x equal to minus of 3, তাত x equal to কি হ'ব minus of 3/2। এটা হল কি আমালোকৰ x ৰ ভ্যালু পালো। এতিয়া তোমালোকে চেক কৰিব লাগে যে x ৰ যেটো ভ্যালু পালো এই ভ্যালুটো যদি আমালোকে এই সমীকৰণৰ ইকুৱেশ্যনত বহাই দিও ইকুৱেশ্যন নম্বৰ 1 দেখা যায় 0 আহিব। ইকুৱেশ্যনত যদি 1ত পাতো তেন্তে কি হ'ব দেখা যে p of x equal to কি আছে 2x plus of 3 দিয়া আছে। ইয়াত যদি আমালোকে p of x ৰ ভ্যালু কি বহাও minus of 3/2, ইয়াত কি হ'ব 2 into minus of 3/2 plus of 3, এই 2 plus of যে উপৰৰ 2 আৰু নিচৰ 2 কেনসেল হল, কি থাকিল minus of 3 plus of 3 equal to কিমান হল 0। তাত আমালোকে কি পালো p of minus of 3/2 equal to কিমান পালো 0 পালো। বুজি পালা? যদি তাত এই p of যে -3/2 0 পালো, তাত ইয়াত x ৰ মান কিমান আছিল -3/2, আমালোকে এই x ৰ ভ্যালু -3/2 এই p of x ৰ আমালোকে কি বুলি কম 0 বুলি কম। এতিয়া বুজা পাইছা যে p of x ৰ আমালোকে শূন্য কেনেদৰে উলিয়ালো, যে যেতিয়া আমালোকে শূন্য উলিয়াব লাগে তেতিয়া আমালোকে কি কৰিম যে p of x ৰ যেটো ভ্যালু আছে এটো আমালোকে 0 ধৰাই তাৰ পৰা x ৰ ভ্যালু উলিয়াম, যে x ৰ যেটো ভ্যালু আহিব এই ভ্যালুটো হ'ব কি আমাৰ বহুপদৰ কি শূন্য। কিন্তু এইবিলাক আমালোকে 9ত পঢ়িছিলো। এতিয়া আমালোকে যেহেতু 10ত আহিছো আমালোকক অলপ এক্সট্ৰা পঢ়িব লাগিব, যে এতিয়া আমালোকে পঢ়িম যে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ শূন্য কেনেকৈ উলিয়ায়। এতিয়া বুজিব লাগিব যে কোৱাড্ৰেটিক ইকুৱেশ্যন কি। কোৱাড্ৰেটিক ইকুৱেশ্যন বা কি দ্বিঘাত সমীকৰণ। যদি তুমি বুজিব বিচাৰা দ্বিঘাত সমীকৰণ লিখি লবা। হ্যাঁ, দ্বিঘাত সমীকৰণ। তাত এতিয়া যদি তোমালোকে দ্বিঘাত সমীকৰণৰ বিষয়ে পঢ়িব বিচাৰা তাত দ্বিঘাত সমীকৰণ কি, যে এনেকুৱা সমীকৰণ ধৰা p of x equal to a x square plus of b of x plus of c, এইটো এটা দ্বিঘাত সমীকৰণ। কাৰণ কি ডিগ্ৰী of the equation কিমান আছে 2। মানে যি বহুপদ বা যি সমীকৰণৰ যি বহুপদৰ বা যি পলিনমিয়েল ইকুৱেশ্যনৰ ডিগ্ৰী 2 হয় এনেকুৱা পলিনমিয়েল ইকুৱেশ্যনক আমালোকে কি বুলি কওঁ কোৱাড্ৰেটিক ইকুৱেশ্যন। ঠিক আছে? এই কোৱাড্ৰেটিক ইকুৱেশ্যন বিলাকত আমালোকে যদি যেতিয়া শূন্য উলিয়াব বিচাৰিম তেতিয়া কেনেকৈ কৰিম আৰু কি, যে তোমালোকে নিশ্চয় জানা যে যিবিলাক দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ বিলাকৰ যে সলিউশন কেইটা পাওঁ আমালোকে দুটা পাওঁ। দ্বিঘাত সমীকৰণৰ যেহেতু ডিগ্ৰী কিমান 2, তাত আমালোকে সলিউশন কিমানটা পাওঁ সলিউশন আমালোকে কিমানটা পাওঁ দুটা পাওঁ। সলিউশন দুটা পাওঁ। তাত সলিউশন যেহেতু দুটা পাওঁ তাত আমালোকৰ যে দ্বিঘাত সমীকৰণৰ সলিউশন কেইটা পাওঁ দুটা। তোমালোকক এটা মই এক্সাম্পল দি আছো, ধৰা কি এক্সাম্পল, যে এটা এক্সাম্পল ধৰা যে দ্বিঘাত সমীকৰণৰ এক্সাম্পল কি আছে 2x square minus of 8x plus of 6। এইটো যদি এটা পলিনমিয়েল ইকুৱেশ্যন হয় যেটো কি এটা হল এটা কোৱাড্ৰেটিক ইকুৱেশ্যন। এইটো এটা কি কোৱাড্ৰেটিক ইকুৱেশ্যন, কাৰণ ডিগ্ৰী কিমান ইয়াত দেখাব পোৱা আছে ডিগ্ৰী 2। তাত এইটো যদি একটা যে কোৱাড্ৰেটিক ইকুৱেশ্যন হয় তোমালোকে যদি এইটো সলভ কৰিব বিচাৰা তাত ইয়াৰ পৰা তোমালোকে কি পাবা x ৰ ভ্যালু দুটা পাবা।
ধৰা এই যিটো সমীকৰণ আছে 2x² মাইনাস অফ 8 অফ x প্লাস অফ 6 ইকুয়াল টু 0, যেহেতু এটা সমীকরণ হয় তাত ইকুয়াল টু যদি 0 ধৰি লও তাত x এর ভ্যালু ইয়াৰ পৰা কি পাম 2x² তাত ইয়াত কি হল যদি আমালোকে 2 ৰে ক্যান্সেল কৰি দিও যে সমীকৰণটো দুয়োফালে তাত এইটো থাকিব কি x² মাইনাস অফ 4 অফ x প্লাস অফ 3 ইকুয়াল টু কিমান হল 0 তাত এই সমীকৰণটো যদি আমালোকে সলভ কৰো কি হ'ব x² মাইনাস 4 ক আমালোকে কি লিখিব পাৰিম 3 প্লাস 1 যেতিয়া তোমালোকে মিডল টার্ম এক্সপ্লেনেশনত পঢ়িছা তাত কি 3 প্লাস 1 ইকুয়াল টু x প্লাস 3 ইকুয়াল টু কিমান হল 0 তাত ইয়াৰ পৰা তোমালোকে কি পাবা x² মাইনাস অফ 3x মাইনাস অফ x প্লাস অফ 3 ইকুয়াল টু 0 নিশ্চয় বুজি পাইছা এইবিলাক তাত ইয়াৰ পৰা দেখা x যদি আমালোকে কমন লও x মাইনাস 3 মাইনাস অফ যদি 1 কমন লও x মাইনাস অফ 3 ইকুয়াল টু কিমান হল 0 তাত এতিয়া দেখা কি হল x মাইনাস অফ 3 তাত ইয়াৰ পৰা যদি কমন লও x মাইনাস অফ 1 আৰু কি হ'ব x মাইনাস অফ 3 ইকুয়াল টু কিমান 0 তাত x এর ভ্যালু আমালোকে কি পাম -1 ইকুয়াল টু 0 এবাৰ পাম x মাইনাস 3 ইকুয়াল টু 0 এবাৰ পাম তাত x এর ভ্যালু কি পালো 1 পালো আৰু x এর ভ্যালু কি পালো 3 তাত এই যেটো ভ্যালু পালো আমালোকে x এর মান 1 x এর মান 3 যেতিয়া আমালোকে এই p অফ x কি বুলি ধৰিলো যে 2x² মাইনাস 2x² মাইনাস 8 of x plus of 6 তোমালোকে যদি এটো সত্য বুলি প্রমাণ কৰিব বিচাৰা যে যেটো আমালোকে শূন্য বা যেটো সলিউশন বেৰি কৰিলো বাহিৰ কৰিলো x এর মান 1 বাহিৰ কৰিলো x এর মান 3 বাহিৰ কৰিলো যেতিয়া আমালোকে এই ভ্যালু বিলাক আমালোকে সমীকৰণত বহাম তেতিয়া দেখাবা পাবা তোমালোকে নিশ্চয় এটো কি হৈছে 0 হৈছে যেনে ধৰা x এর ভ্যালু যদি আমালোকে 1 ধৰু তাত ইয়াৰ পৰা কি পাম 2 into 1 square minus 8 into 1 plus of 6 বুজি পাইছা তাত ইয়াৰ পৰা কি পাম 2 into 1 square মানে কি 2 minus of 8 plus of 6 তাত 2 আৰু 6 যেতিয়া 8 কৰিম 8 যে 8 minus of 8 কিমান হল 0 হৈছে নে নাই তাত আমালোকে কি কলো যে x এর এনে ভ্যালু যিবিলাক ভ্যালু বহোৱাৰ পিছত আমালোকৰ যেটো পলিনোমিয়াল ইকুৱেচন বা কোয়াড্ৰেটিক ইকুৱেচন দিয়া থাকিব এটো 0 আহে এনেকুৱা ভ্যালু কে আমালোকে বুলি কও যে ওই সমীকৰণটোৰ কি বুলি কও 0 বুলি কও তাত আমালোকে কি ক'ব পাৰিম যে 1 এই যেটো সমীকৰণ দি আছে ইয়াৰ এটা শূন্য হয় বুলি ক'ব পাৰিম ঠিক তেনেদৰে যদি তোমালোকে 3 বহুৱাব বিচাৰা p of 3 যদি বহুৱাব বিচাৰা বহুৱা কি হ'ব 2 into 3 square minus of 8 into 3 plus of 6 কিমান হ'ব 2 into 3 square মানে কিমান 4 2 into 3 square মানে কিমান 9 9 into 2 কিমান হ'ব 18 minus of 8 into 3 কিমান হ'ব 24 plus of 6 দেখা 18 plus 6 কিমান 24 minus of 24 equal to কিমান 0 তাত ক'ব পাৰিম যে আমালোকৰ যি সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ যে শূন্য দুটা কি কি হ'ব এটা শূন্য দুটা হল বা জিৰোস বিলাক হল জিৰোস আর কি হ'ব এটা হল 1 আৰু and 3 1 আৰু 3 বুজি পেলা এতিয়া 1 আৰু 3 এটো হল আমালোকৰ কি শূন্য এতিয়া তোমালোকে এবাৰ মই তোমালোকক এটা শূন্যটো এবাৰ কি কৰি দেখি আইছো অলপমান প্ৰমাণ কৰি দি আছো এই দেখুন যে এইবিলাক কি আহিল আমাৰ শূন্য কিন্তু এতিয়া আমালোকক যেতিয়া ধৰা দ্বিঘাত সমীকৰণ পালো দ্বিঘাত সমীকৰণৰ শূন্য দুটা পালো এতিয়া আমালোকে কি কৰিম জানা যে শূন্য দুটা যদি যোগফল কৰো কি হ'ব যে দুটা শূন্য যদি আমালোকে যোগ কৰো তেন্তে কি হ'ব দেখা যে যে সাম অফ দ্য জিরোস মানে যোগফল যে শূন্য দুটার যোগফল যদি যোগফল কৰো কিমান হ'ব 1 plus 3 equal to কিমান হল 4 পাবা এতিয়া দেখা যে প্রোডাক্ট অফ দ্য জিরোস প্রোডাক্ট মানে কি মাল্টিপল মানে কি গুণফল অফ দ্য শূন্য শূন্য দুটার পূরণফল প্রোডাক্ট অফ জিরোস কি আছিল জিরোস বিলাক কি কি পালো এটা 1 আৰু 3 1 আৰু 3 কিমান হল 3 এতিয়া তোমালোকে যদি ইকুৱেশনটো দেখা যে যেটো আমালোকৰ ইকুৱেশন আছিল যে এইটো ইকুৱেশন এই ইকুৱেশনটোৰ পৰাই আমালোকে দুটা সমীকৰণৰ কেনেদৰে 0 উলিয়ায় যে সাম অফ 0 আৰু প্ৰডাক্ট অফ 0 উলিয়াব পাৰো যেহেতু নিচত ঠাই নাই মই তোমালোকৰ কাৰণে ওপৰতে পঢ়িছো তে ধৰা প্ৰডাক্ট অফ দ্য জিৰোস বা তলতে লিখি আছে এটো মই পিছত কৰি দিম তাত কি দিছিল সমীকৰণটো আছিল কি 2x² মাইনাস অফ কি আছিল 8x plus 6 8x plus 6 যেটো আমাৰ আছে কি আছিল কি p of x তাত মই যদি কও এই শূন্য দুটাৰ যোগফল উলিয়ালো কি পালো মই 4 আৰু কি কোনটোটা কিমান পালো 3 যেতিয়া আমালোকে শূন্য দুটাৰ যোগফল উলিয়াম আমালোকে সমীকৰণৰ পৰাই ক'ব পাৰিম কি হ'ব যে মাইনাস অফ b by a মনে ৰাখিবা কি যদি মই তোমালোকক কৈছো যদি আমালোকে ইয়াৰ পৰা মাইনাস 8 লও এটা তোমালোকে কি ধৰি লব লাগিব minus of 8
কাৰণ আমালোকে সমীকৰণবিলাক যে স্বাভাৱিকতে কি ৰাখিলো প্লাছত এনেকুৱা ৰাখিলো 2x² প্লাছ মাইনাছ অফ 8 অফ x প্লাছ অফ 6 এনেকৈ লিখিব পাৰো। তাত ইয়াত আমালোকে কি লিখিব পাৰো দেখা, তাত এইটো যদি দ্বিঘাত সমীকৰণ তোমালোকে নিশ্চয় দেখিছা, দ্বিঘাত সমীকৰণ বিলাক কেনেকুৱা হয় ax² প্লাছ অফ bx প্লাছ অফ c ইকুৱেল টু 0। এইবিলাক হল আমাৰ দ্বিঘাত সমীকৰণ। আমালোকে যদি এইটো ইয়াৰ লগত কম্পেয়াৰ কৰো, তাত ইয়াত কি পালো বিটাত কি মাইনাছ অফ 8 বাই কিমান হ'ব, যদি আমালোকে a কৰো এর মান কিমান 2, তাত এনসার দেখা কি হ'ব মাইনাসে মাইনাসে কিমান হল প্লাস 8/2 মানে কিমান হল আমালোকে 4 পালো। তোমালোকে নিশ্চয় দেখিলা তাত সাম অফ দা জিৰোস কিমান আছিল 4, তাত এতিয়াও কিমান পালো মই যেটো তোমালোকক কৈ আছো যে সাম অফ 0 আমালোকে সমীকৰণৰ পৰা উলিয়াব পাৰিম কেনে কৰি যে মাইনাস অফ b/a। তাত মই আৰু বুজাই দিম, তাত এটি হল সাম অফ জিৰোস, সাম অফ জিৰোস ঠিক আছে। এতিয়া যেতিয়া প্রোডাক্ট অফ 0 উলিয়াও আমালোকে কেনেকৈ উলিয়াও সমীকৰণৰ পৰা যে c/a, c মানে কি যেটো কনস্ট্যান্ট কাম থাকে 6/2 ইকুয়াল টু কিমান হল 3। তাত প্রোডাক্ট অফ 0 কিমান হল 3 আৰু কি সাম অফ 0 কিমান 4, বুজি পাইছা। এতিয়া মই তোমালোকক এটা অলপ ব্যাখ্যা কৰি দিছো যে দ্বিঘাত সমীকৰণত কেনেকৈ আমালোকে উলিয়াব পাৰি। আমালোকে কি জানো যে যেবিলাক কোয়াড্রেটিক ইকুয়েশন হয় বা দ্বিঘাত সমীকরণ হয় তার জেনারেল ফর্ম কেনেকুৱা হয়, জেনারেল ফর্ম কেনেকুৱা হয়, জেনারেল ফর্ম হয় ax² প্লাস অফ b অফ x প্লাস অফ c, ধৰা এটা কি p অফ x, এটা আমাৰ দ্বিঘাত সমীকৰণ হয়। তাত ইয়াত যদি আমালোকে ধৰি লও আলফা আৰু বিটা কি আছিল, আলফা আৰু বিটা যে শূন্য, যেটো আমালোকৰ সমীকৰণৰ কি হয় শূন্য হয়, শূন্য বা জিরোস অফ দা ইংলিশত যদি লিখিব বিচাৰা জিরোস অফ আলফা এন্ড বিটা জিরোস অফ দা পলিনোমিয়াল বা যে কোয়াড্রেটিক ইকুয়েশন পলিনোমিয়াল, বুঝি পালা। তাত আমালোকে যেতিয়া সাম উলিয়াম তাৰমানে আলফা আৰু বিটাৰ কি উলিয়াব লাগে, সাম উলিয়াব লাগে। যেতিয়া আমালোকে সাম উলিয়াম তেতিয়া কি কৰিম যে মাইনাস অফ b/a কৰিম, আৰু যেতিয়া আমালোকে প্রোডাক্ট উলিয়াম আলফা ইনটু বিটা, যেতিয়া প্রোডাক্ট উলিয়াম তেতিয়া কি কৰিম c/a, তাত c দেখা এই যে c এটো হল a, তাত c/a যেতিয়া আমালোকে প্রোডাক্ট উলিয়াম, আৰু যেতিয়া সাম উলিয়াম তেতিয়া কি হ'ব মাইনাস অফ b/a, বুজি পালা। এতিয়া তোমালোকে যদি ইয়াতকৈ অলপ এক্সট্রা জানিব যে যেতিয়া তোমালোকক কব যে মই তোমালোকক যে এটা সমীকৰণ দিয়া থাকিব, কোৱা থাকিব যে এটা সমীকৰণ দিয়া থাকিব, ধৰা যে কল যে এটা সমীকৰণ উলিয়া ফাইন্ড দ্য কোয়াড্রেটিক ইকুয়েশন যে কোন টাইমত যে if given zeros of the polynomial are zeros of the polynomial are alpha and beta, তাত তোমালোকে এই কোয়াড্রেটিক ইকুয়েশনটো কেনেকৈ উলিয়াব পাৰিবা আলফা এন্ড বিটা। তেতিয়া তোমালোকে কোয়াড্রেটিক ইকুয়েশন কেনেকৈ উলিয়াবা যে x² মাইনাস সাম অফ আলফা এন্ড বিটা, যে সাম অফ যে জিরোস আলফা প্লাস বিটা ইনটু অফ x প্লাস আলফা বিটা। তাত এটো হল আমাৰ কি কোয়াড্রেটিক ইকুয়েশন, এটো হল আমালোকৰ কি কোয়াড্রেটিক ইকুয়েশন, বুজি পাইছা। যেতিয়া আমালোকক 0 দিয়া থাকিব তেনেকৈ তেতিয়া এটো উলিয়াব লাগে। এতিয়া তোমালোকক মই এটা এক্সাম্পল দিলো যে ধৰা এটা এক্সাম্পল মই কৈ আছো, ধৰা যে x² মাইনাস প্লাস 7x প্লাস 10 এইটো যদি আমালোকৰ এটা দ্বিঘাত সমীকৰণ হয়, ইয়াত তোমালোকে কি কৰিব লাগে সাম উলিয়াব লাগে, সাম অফ দা রুটস, find sum of the roots and products of the roots and product of the roots, তাত আমালোকে যদি রুট দুটা আলফা আৰু বিটা ধৰি লও, এতিয়া সলিউশন দিলা যে আমালোকৰ এটা সমীকৰণ দিয়া আছে, কোয়াড্রেটিক ইকুয়েশন দেওয়া আছে, এই কোয়াড্রেটিক ইকুয়েশন দুটাৰ রুট বিলাকৰ সাম উলিয়াব লাগে আৰু প্রোডাক্ট উলিয়াব লাগে। আমালোকে ধৰি ললো কি লেট আলফা এন্ড বিটা বি দা
root of the equation, be the root of the equation, rootক আমালোকে কি ক'ব পাৰিম, জিৰ' অফ দ্য ইকুৱেশ্যন, জিৰ'জ মানে কি সমাধান। অসমীয়াত যদি লিখিব বিচাৰা আলফা আৰু বিটা হল এই সমীকৰণ দুটাৰ যে সমীকৰণটোৰ জিৰ', সমীকৰণটোৰ শূন্য। তাত আমালোকে কি জানো, যেতিয়া আমালোকে সাম উলিয়াম সমীকৰণটোত, যেতিয়া সাম উলিয়াম আলফা প্লাস বিটা উলিয়াম, তেতিয়া আমালোকে কি কৰো, মাইনাস অফ বি বাই এ। ইয়াত বিৰ মান কি আমালোকে কি জানো, যে দ্বিঘাত সমীকৰণ বিলাক কেনেকৈ আমালোকে কম্পেয়াৰ কৰো, এ এক্স স্কয়াৰ প্লাস অফ বি এক্স প্লাস অফ সি। তাত আমালোকে ইয়াক যদি কম্পেয়াৰ কৰো কাৰ লগত, এক্স স্কয়াৰ প্লাস 7 অফ এক্স প্লাস অফ 6, তাত ইয়াত এৰ মান কিমান 1, আমালোকে ক'ব পাৰিম ইয়াত এৰ মান 1, বিৰ মান 7, সিৰ মান 6। তাত বিৰ মান কিমান, ইয়াত মাইনাস অফ 7, এর মান কিমান 1, তাত কিমান হ'ব মাইনাস অফ 7। তাত আমালোকে যেটো ইকুৱেশ্যনত আমাৰ দিয়া আছে, তাত সাম অফ দা ৰুট কিমান -7। যেতিয়া আমালোকে প্ৰডাক্ট অফ দা ৰুট উলিয়াম, তাত প্ৰডাক্ট অফ দা ৰুট কি সি বাই এ। তো সি বাই এ মানে কি হ'ব 10/1, তাত 10। তাত প্ৰডাক্ট অফ দা ৰুট উলিয়াব পাৰিলো আৰু আমালোকে সাম অফ দা ৰুট উলিয়াব পাৰিলো, মানে দুটা শূন্যৰ যোগফল উলিয়ালো আৰু দুটা শূন্যৰ মাল্টিপ্লিকেশনো আমালোকে উলিয়াব পাৰিলো। বুজি পালা? এতিয়া মই তোমালোকক আৰু এটা এক্সাম্পল দিছো, আজি এক্সাম্পল বিলাক বুজি লোৱা। এক্সাম্পল বিলাক যদি তোমালোকে ভালদৰে বুজি পোৱা, তেনেহলে তোমালোকে যে 2.2 যেটো ইম্পৰ্টেন্ট হয়, যে 2 নম্বৰ অনুশীলনীত মানে 2 নম্বৰ চেপ্টাৰটোৰ বহুপদত, এইটো তোমালোকে ভালদৰে বুজিব পাৰিবা। তো দেখ, এতিয়া আৰু এটা এক্সাম্পল ধৰা, যে জৰাত যে এটা সমীকৰণ আছিল, তাৰ শূন্য দুটা হল -2 আৰু 7। হ্যাঁ, মানে সমীকরণ যেটো আছিল তার শূন্য দুটা হল -2 আৰু 7। find the quadratic equation, if the zeros of the এইবিলাক কোশ্চেন আমালোকে কৰিম, মই তোমালোকক এনে এক্সাম্পল দিছো। if zeros of the polynomial is -2 and 7, then তেতিয়া আমালোকক ফাইন্ড কৰিব লাগে কি quadratic equation। ঠিক আছে, তাত যেতিয়া আমালোকে জিৰোস দি আছে, আমালোকে কি জানো যে সাম অফ দা quadratic equation কি, মানে কি roots of the sum of the roots of the quadratic equation alpha beta কি হ'ব, তো ইয়াত কি হ'ব -2 প্লাস অফ 7 কিমান হল 5, আৰু প্রোডাক্ট দুটা রুটৰ কিমান হ'ব -2 * 7 কিমান হল -14। এতিয়া আমালোকে পাইছিলো যে কোয়াড্ৰেটিক ইকুৱেশ্যন যেতিয়া কেনেকৈ উলিয়াও, কোয়াড্ৰেটিক ইকুৱেশ্যন আমালোকে কেনেকৈ উলিয়াও, x² মাইনাস সাম অফ দা রুটস আলফা প্লাস বিটা ইনটু x ইনটু কি আছিল আলফা বিটা, যেটো মই তোমালোকক অলপ আগতে কি কৈছো কৈ দিছো। দেখা কি আছিল, যে যদি find the quadratic equation if given the zeros বা roots লিখিব পাৰো of the polynomial are alpha and beta, মানে যদি একটা দ্বিঘাত সমীকরণ উলিয়াব লাগে, যদি আমালোকৰ কি কৈছে জিরো দুটা কি দি আছে আলফা আৰু বিটা, তেন্তে আমালোকৰ সমীকৰণটো কি হ'ব x² মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা। তাত এই ইয়াৰ পৰা আমালোকে সমীকৰণটো পালো নে নাই, কি কৰিব পাৰিম, x² আলফা প্লাস বিটাৰ মান কিমান 5 of x, আলফা আৰু বিটা কিমান -14। তাত ইয়াৰ পৰা আমালোকে ইকুৱেশ্যনটো যদি লিখিব পাৰিম কিমান হ'ব x² মাইনাস অফ 5 of x মাইনাস অফ 14। এইটোই আমালোকৰ যে দ্বিঘাত সমীকৰণ, যাৰ ৰুট কি -2 আৰু 7। বুজি পালা? আজি তোমাৰ কাৰণে ইয়াতে থাকিব, কালিৰ পৰা আমালোকে এক্সাৰসাইজ কৰিবলৈ আৰম্ভ কৰিম। বুজি পাইছা? কালিৰ পৰা আমালোকে কি কৰিম, এক্সাৰসাইজ কৰিবলৈ আৰম্ভ কৰিম। নিশ্চয় তোমালোকে বুজি পাইছা। থেংক ইউ। যদি ক্লাস ভাল লাগে তেন্তে লাইক, শেয়ার আৰু কমেন্ট কৰিবা, আৰু লগতে তোমাৰ ফ্ৰেন্ড যিবিলাকে কৰি আছে এইবিলাকক দি তোমালোকে সহায় কৰিবা। থেংক ইউ।